হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল লাৰ্ণ উইথ সদাগৰ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ জিকে কুৱেশ্যনছ এণ্ড এনচাৰ্ছ, যিকেইটা অল কম্পিটিটিভ এক্সামছৰ বাবে ইম্পৰ্টেণ্ট হয়, যেনে SSC, RPF, কনষ্টেবল, ৰেলৱে পুলিচ ইত্যাদি ধৰণৰ কম্পিটিটিভ এক্সামছৰ বাবে গুৰুত্বপূৰ্ণ কুৱেশ্যন। এই কুৱেশ্যন এনচাৰসমূহ যিকোনো স্কুলীয়া শিক্ষাৰ্থীসকলৰ বাবেও অতি গুৰুত্বপূৰ্ণ। সেয়ে এই কুৱেশ্যন এনচাৰসমূহ সকলোৱে অতি মনোযোগ সহকাৰে পঢ়িবলৈ যত্ন কৰিবা। আজি আমাৰ শিকিবলগীয়া প্ৰথম কুৱেশ্যনটো হৈছে হুইচ লেংগুৱেজ ইজ মষ্টলি ইউজড ইন মহাৰাষ্ট্ৰ? মহাৰাষ্ট্ৰত কোনটো ভাষা বেছিকৈ ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যন হৈছে মাৰাঠী, কাৰণ মহাৰাষ্ট্ৰত মাৰাঠী ভাষা বেছিকৈ প্ৰচলিত হোৱা দেখা যায়। দ্বিতীয় নম্বৰ কুৱেশ্যনটো হৈছে নেম দি লংগেষ্ট ৰিভাৰ অন দি আৰ্থ। পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম লিখা। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন ডি, দি নীল ৰিভাৰ। পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে নীল নদী। তৃতীয় নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দি মেইন চ'ৰ্চ অফ এনাৰ্জি ফৰ দি আৰ্থ? পৃথিৱীৰ শক্তিৰ মূল উৎস কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ছান। পৃথিৱীৰ শক্তিৰ মূল উৎস হিচাপে সূৰ্যক জনা যায়, কাৰণ সূৰ্যই আমাক আহাৰ, জীৱাশ্ম ইন্ধন, বায়ু শক্তি, সৌৰ শক্তি আদিকে ধৰি বহুতো শক্তিৰ যোগান ধৰে। চতুৰ্থ নং কুৱেশ্যন হৈছে হুইচ কাণ্ট্ৰি নেম হেজ নট এ ছিংগল ভলকেনো? কোনখন মহাদেশত এটা আগ্নেয়গিৰি নাই? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়া মহাদেশত এটা আগ্নেয়গিৰি নথকা বুলি জনা যায়। পঞ্চম নং কুৱেশ্যন হৈছে হু ৱাজ দি ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ ইন ইণ্ডিয়া? ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, সুচেতা কৃপলানী। সুচেতা কৃপলানী হৈছে ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। কুৱেশ্যন নম্বৰ 6, হুইচ ইজ দি লাৰ্জেষ্ট ষ্টেট ইন ইণ্ডিয়া? ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৰাজস্থান। ৰাজস্থানক ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য হিচাপে গণ্য কৰা হয়। ৰাজস্থানৰ 3,42,239 বৰ্গ কিলোমিটাৰ আয়তন। ভাৰতৰ মুঠ মাটিকালিৰ প্ৰায় 10.4% আগুৰি আছে। কুৱেশ্যন নং 7, ইন হুইচ চিটি ৱাজ 18th ছাৰ্ক ছামিট হেল্ড ইন 2014? 2014 চনত কোনখন চহৰত 18 সংখ্যক ছাৰ্ক শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কাঠমাণ্ডু। কাঠমাণ্ডুত 2014 চনত 18 সংখ্যক ছাৰ্ক শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল। কুৱেশ্যন নং 8, ইন হুইচ কাণ্ট্ৰি ৱাজ 6th ব্ৰিক্স ছামিট হেল্ড ইন 2014? 2014 চনত কোনখন দেশত 6ষ্ঠ ব্ৰিক্স সন্মিলন অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ব্ৰাজিল। ব্ৰাজিলত 2014 চনত 6ষ্ঠ ব্ৰিক্স সন্মিলন অনুষ্ঠিত হৈছিল। কুৱেশ্যন নং 9, হাউ মেনি স্প'কছ ইন দি নেশ্যনেল ফ্লাগ অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত কিমানখন স্প'ক আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 24 স্প'কছ। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত 24টা স্প'ক আছে। কুৱেশ্যন নং 10, ইন ইণ্ডিয়া হুইচ কল্ড এজ ফাৰ্ষ্ট চিটিজেন অফ ইণ্ডিয়া? ভাৰতত কাক ভাৰতৰ প্ৰথম নাগৰিক বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, প্ৰেছিডেণ্ট অফ ইণ্ডিয়া।
ভাৰতৰ ৰাষ্ট্ৰপতিক ভাৰতৰ প্ৰথম নাগৰিক বুলি কোৱা হয়।